Sing dungko dakkoso pura dupa ngulum six sidulum ragilue. Six sidulok lega pengulu mimak monama abarung kikabo. Kintu se abarung ko air tolugla mimak monam six sidul mimak se right direction do gidune gimane era doidam kinkapa gemul longulu kisuman basic agom ketangko kinpanam dungumna mala se video sam bonaidum. Missing regama six sidul panam lega pe research fellowship ine migang uttom norobu missing regama iona agom ko ludungkai talik polai se lutatsem. Se missing dungko dakkoso pura dupa ngulum six sidulum ragilue. Six sidulok lega pengulu mimak monama abarung kikabo. Kintu se abarung ko air tolugla mimak monam six sidul mimak se right direction do gidune gimane era doidam kinkapa gemul longulu kisuman basic agom ketangko kinpanam dungumna mala se video sam bonaidum. So dog lega panola appunge se video sam heh dopa tat bilang aru nuluk lupanam dam sin lupa bilang kamna luge kulang ok lupanam agom no lusapam na madum mangesna legam যে six sidul arado কোনো এটা জনগোষ্ঠীক অন্তৰ্ভুক্ত মকাব গিপমিল প্ৰথম স্টেপ দে হৈছে যে এই জনগোষ্ঠীৰ লগত নেতৃস্থানীয় ব্যক্তিসকলৰ লগত ৰাজ্য চৰকাৰ দকে দুনে টানি কৰি দে কথা পাতিব অদক লগতে হ'ব কেবিনেট সিদ্ধান্ত হ'ব অদক লগতে হ'ব এটা কেবিনেট সিদ্ধান্তক অনুসৰি এটা ৰিজলিউচন ক লায়ে আৰু এই ৰিজলিউচন দেম ষ্টেট গভৰ্ণমেণ্টৰ যেটো লেজিসলেটিভ এছেম্বলি এটা লেজিসলেটিভ এছেম্বলি দল কি কৰিব গৃহীত কৰিব লাগিব মানে উত্থাপন কৰাৰ পিছত গৃহীত কৰিব আৰু গৃহীত কৰাৰ পিছত এই ৰিজলিউচন দেম মানে সেন্ট্ৰেল ইউনিয়ন হোম মিনিষ্ট্ৰীলৈ পঠিয়াব মানে হোম মিনিষ্ট্ৰীটো পঠিয়াই তাৰ পিছত যে হোম মিনিষ্ট্ৰীয়ে এটা ৰিজলিউচন দেম চাই পিনি সেই ৰিজলিউচনৰ ভিত্তি কৰি হাই লেভেল কমিটি এটা গঠন কৰি দিব আৰু হেটা হাই লেভেল কমিটি এটা কি কৰিব স্ক্ৰুটিনাইজ কৰিব বুলু ৰিজলিউচন দেম আৰু স্ক্ৰুটিনাইজ কৰি পিনি এডেমবিম বুলু আকৌ এটা হাই লেভেল কমিটিটো মেম্বাৰ কৰি দে আকৌ এই পাৰ্টিকুলাৰ ষ্টেটটোলৈ আহিব আৰু এই পাৰ্টিকুলাৰ ষ্টেটটোৰ পাৰ্টিকুলাৰ কমিউনিটি লিডাৰ্ছ বিলাকৰ লগত কথা পাতিব পৰামৰ্শ ল'ব আৰু সেই পৰামৰ্শৰ ভিত্তিত তেওঁলোকে এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু এই প্ৰতিবেদনটো হোম মিনিষ্ট্ৰীত দাখিল কৰিব আৰু হোম মিনিষ্ট্ৰীত দাখিল কৰাৰ পিছত সেই হোম মিনিষ্ট্ৰী আকৌ এই প্ৰতিবেদনৰ ৰিপৰ্টৰ ভিত্তিত তেওঁলোকে কাপি কোনা এটা বিল বনাব আৰু এই বিল দেম বনাই গিকুলা পাৰ্লিয়ামেন্টত উত্থাপন কৰিব আৰু উত্থাপন কৰাৰ লগে লগে কি হ'ব এটা বিল দে যেতিয়া ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ'ব আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে এটা বিল দে কি হ'ব কাৰ্যকৰী হ'ব আৰু এটা কাৰ্যকৰী হোৱাৰ লগে লগে কি হ'ব এই নিৰ্দিষ্ট কমিউনিটিতে 6 শিডিউলৰ আন্ডাৰত আহিব কিন্তু এটা 6 শিডিউলৰ আন্ডাৰত আহিবলৈ হলে কি কৰিব লাগিব আকৌ যে 368 আৰ্টিকল কডুম দে আৰ্টিকলৰ জৰিয়তে পাৰ্লিয়ামেন্টে সংবিধান সংশোধন কৰিব লাগিব আৰু সংবিধান সংশোধন কৰি পিনি 244 বি আৰু 275 এ আন্ডাৰত সেই নিৰ্দিষ্ট কমিটি বিলাকক তাত অন্তৰ্ভুক্ত কৰিব বা সেই নিৰ্দিষ্ট কমিউনিটিৰ অটোনমাস কাউন্সিল বিলাকক সেই আন্ডাৰত আনিব সো এই প্ৰক্ৰিয়াটো হৈছে এই বেসিক প্ৰক্ৰিয়াটো আমি জানিব লাগিব এতিয়া আমি আহিছো যে মিসিং সকলৰ যেটো 6 শিডিউল আন্দোলন দে এদিকো বেসিক প্ৰক্ৰিয়া কৰিদম পাৰ দুন কোন কিমানখিনি প্ৰক্ৰিয়া পাৰ কৰিলে সো এদম কাংকাপা গিকুম লংলুক মুখ্যমন্ত্ৰী লেভেলত মুলুক জাতীয় দল সংগঠনক আলোচনা হৈ গল কেবিনেট সিদ্ধান্ত দায়কা এবং কিন্তু লেজিসলেটিভ এছেম্বলি বলো মুলুক এদে বিল দেম উত্থাপন মকানে মমানে এ দইরে মুল কিনবানাম মানে লেজিসলেটিভ এছেম্বলি ব অর্থাৎ বিধানসভাদক অধিবেশন একদম উত্থাপন মগে কুলা বল মেজৰিটি ভোটৰ যেটো উপস্থিত সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটৰ ভিত্তিত মানে আধাৰত একদম গৃহীত মানে একদম লাগিব না একদম মূল কিনপানাম চৰকাৰক আমি জবাবদিহি কৰিব লাগিব আৰু একদম বিয়ে কুলা কেন্দ্ৰীয় চৰকাৰ পৰা মলিকটনে মলিং মানে দইৰে মূল চৰকাৰম তাতপানাম আৰু যদি এটা দইং কৰি দেম যদি চৰকাৰে কোনো উত্তৰ বিনা মামলো কিন্তু মূলক আছে নিমাক মনাম আছে মানে রাইট ডাইরেকশন দ গিমা দাম না লুপায় না কেবিনেট সিদ্ধান্ত দম লাটবং কেবিনেট সিদ্ধান্ত যদি মলিং নাম দে কেতিয়াও কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ মানা কেন্দ্ৰীয় চৰকাৰ এটা কেতিয়া মানে কেবিনেট সিদ্ধান্ত দুদিল কাৰ্যকৰী দাং যেতিয়া এবে কেবিনেট সিদ্ধান্ত দম লেজিসলেটিভ এছেম্বলি দলক অধিবেশন দ বিম গৃহীত কৰে উত্থাপন কৰি পিনি বিম গৃহীত কৰে তেতিয়াহে কি হ'ব এবে কেবিনেট সিদ্ধান্ততে কাৰ্যকৰী দাং
so ada doing kiri mungkin panam mana jadi adam pe imada melongolo sebab lomdan da itokom nangol lupa nam mana so iman একটা লং প্রসেস কো দই এটা লং প্রসেস দে মু 26 দক আগত দ ইলাই এমনা মানাম দে মাউরি না so 26 দক আগত সো জিহেতুকে ডুইং ক্রিয়েট এই প্রসেস দে তো ইলাই মা বং কারণ স্টেট লেজিসলেটিভ অ্যাসেম্বলি দকে যেটো অধিবেশন এটা অধিবেশন দতে ইতিমধ্যে হৈ গল আৰু কাংকা গকুমলত ন হয়তো 6 জনগোষ্ঠী জনজাতিকৰণ দে মাজক বুলু কায়াঙলা দঙম নাম কাৰণ বুলু কেবিনেট সিদ্ধান্ত ইগে গলা বুলু ৰিজলিউচন দেম লালা মাতম মানে ৰিজলিউচন দেম লাঙ্গে গলা এট লিস্ট বুলুকে বিধানসভাৰ অধিবেশন দ বুলু উত্থাপন মল মাতম হয়তো গৃহীত মাত বিতৰ্ক বিতৰ্ক ইয়ে কিন্তু বুলুকে এদম বিলদম কিন্তু মুলুকে ইকাবনে ইমাদানি ৰাভা তিৱা আৰু যেটো মিসিং হেটো ইকাবনে ইমানে দইৰে মুল খিনপা নাম যদি ইমাদামলো একদম ইবিটকম নলপন আৰু একদম যেতিয়ালৈকে ইমান তেতিয়ালৈকে মুলুক আছে যেটো 6 শিডিউল আন্দোলন ৰাইট ডিৰেকশন দ গুদম নাঙ লুলা মাই হয় মক্ক মনকাম মই যেটো পলিটিক্যাল যেটো সিচুৱেশনস বৰ্তমান সাম্প্ৰতিক সময়ৰ পলিটিক্যাল সিচুৱেশন মই যেতিয়া অধ্যয়ন কৰি পিনি কথা এটা মোৰ অনুভৱ হৈছে মানে মোৰ অনুধাৱন হৈছে যে অসম চৰকাৰ সবকে মাননীয় মুখ্যমন্ত্ৰী যেটো কূটনীতিৰ সম্ৰাট বুলি ক'ব লাগিব একদম অভিজ্ঞ ৰাজনীতিবিদ কামাকি এগুলো যে কেন্দ্ৰীয় চৰকাৰক গৃহমন্ত্ৰীদম গৌলগিয়ে হয়তো গৌলগিয়ে কুলা মুলুকে জাতীয় সংগঠনক লগত দল সংগঠনৰ লগত হয়তো নেতৃস্থানীয় ব্যক্তিৰ লগত বলো আগম উপসুময় না কিন্তু এটা আগম উপসুনাম বা কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰীৰে গিসাংগে কুলা কোনোবা পাব্লিক মিটিং ৰ কমিটমেন্ট বিয়ে এটা বলো এটা ফৰ্মেল নহয় এটা হৈছে পলিটিক্যাল যেটো ভোট বেংকৰ স্বাৰ্থত বলো এদম পিনে কমিটমেন্ট দিব এদম পিনে আলোচনা বহুত কৰিব ভাৰতবৰ্ষত ইমান জাতি জনগোষ্ঠী আছে ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰ দিনত হয়তো এদম পিনে আগম লোকচনা বহুত বুল কৰে বহুত জাতীয় দল সংগঠনৰ লগত কৰে কিন্তু যেটো আনুষ্ঠানিক প্ৰচেছৰ মাজত যোৱাটো হে ডাঙৰ কথা ৰিজলিউচন লৈছে নে নাই এই ৰিজলিউচনৰ ভিতৰত হাই লেভেল কমিটি গঠন কৰিছে নে নাই হাই লেভেল কমিটিয়ে আমাৰ ইয়াত কথা পাতিবলৈ আহিছে নে নাই এ ডুইং ক্ৰিয়েট নামলতা কিনপানাম যদি এর ডুইং ক্রিয়েটম কিনমামলো এ ডুইং ক্রিয়েটম যদি মুলু লুগাবলা মামলো আর যদি মুসুপাক আইদে আইদম তাউসুমা মুলু কিন্তু মুলু মিমাক সে মুলু লদু মকুস নপুনসে সেমোপে লদু লদু মকুস জলা দুইম না মদুম দক লাগা মসে ভিডিও সেম প্রস্তুত সে ভিডিওসক জৰিয়তে মুলু অসম চৰকাৰে মুলু জবাবদিহি কৰিব লাগিব মই কোনো জাতীয় দল সংগঠন কোৱা নাই যে বুলু ভুল কৰিছে কিবা কৰিছে জাতীয় দল সংগঠনে কেতিয়াও ভুল কৰা নাই বুলুক মাজত এটা হয়তো নিৰ্দিষ্ট এটা বুলুকে ষ্ট্ৰেটেজি হি ষ্ট্ৰেটেজি মতে গৈছে কিন্তু মক্কমাংকাম মোৰ মই যেটো অধ্যয়ন কৰি পিনি পাইছো সেই অধ্যয়ন কৰি পোৱা কথাখিনিকে আপোনালোকৰ আগত অৱগত কৰিছো গতিকে জাতীয় দল সংগঠনেও যদি ভাবে যে এই প্ৰচেছত যদি যাব লাগে বা সেই প্ৰচেছত গলেহে যোৱাটো উচিত বুলি ভাবে তেতিয়াহলে নিশ্চিতভাৱে তেওঁলোকে কৰিব লাগিব আৰু মই ভাবো যে এনেকুৱা ধৰণৰ যেটো আনুষ্ঠানিক প্ৰচেছৰ মাজেদি যদি নাযায় তেতিয়াহলে কেতিয়াও আমাৰ 6 শিডিউলৰ যেটো সংগ্ৰাম এটা সংগ্ৰাম সফল নহয় কেৱল ভোট বেংকৰ স্বাৰ্থত মূলম সদায় ব্যৱহাৰ কৰি থাকিব কাৰণ ষ্টেট লেজিসলেটিভ এছেম্বলি ৰিজলিউচন যেতিয়ালৈকে নলব কেতিয়াও মূলক 6 শিডিউলম পালাম সক ৰিজলিউচন মলক পাইৰো আৰু বলককা হাই লেভেল কমিটি আহিবই লাগিব এটা কমিটি গঠন কৰিব লাগিব যেনেকে কেবিনেট উপকমিটি গঠন কৰিছিলে ষ্টেট গভৰ্ণমেণ্টত তেনেকৈ বুলুকৈ এটা হাই লেভেল কমিটি এটা গঠন কৰিব আৰু প্ৰতিবেদন প্ৰস্তুত কৰিব সেই প্ৰতিবেদনৰ ভিত্তিত বিল বনাই কেন্দ্ৰীয় চৰকাৰৰ যেটো লোকসভা ৰাজ্যসভাত উত্থাপন কৰিব বিল গৃহীত হ'ব আৰু সকলোৱে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত গৃহীত হ'ব সেই গৃহীত হোৱা বিলটো আইনত পৰিণত হ'ব যেতিয়া ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিব আৰু তেতিয়াহে হেতু কি হ'ব আপোনাৰ 6 শিডিউলৰ অন্তৰ্ভুক্ত হ'ব আৰু সেই প্ৰক্ৰিয়াবিলাক যদি আমি প্ৰক্ৰিয়াবিলাকত আমি গুৰুত্ব নিদিওঁ তেতিয়াহলে আমাৰ যেটো সংগ্ৰাম সেই সংগ্ৰামটো কেৱল আইদে ইয়াসুনা দুনাম পিয়ানা আৰু আইদে ইয়াসুনা মানে সেকমে ইয়ান্নাম মানে হয়তো মই বেলেগক ইয়ান্মা মল আইদে ইয়াসুনা বিদম আমাৰ নিজৰ যেটো সংগ্ৰাম এই সংগ্ৰামন সে প্ৰক্ৰিয়াকৃতক যদি আমি লুকুৱাব বিচাৰো তেতিয়াহলে আমি নিজকে নিজে লুকুৱাৰ হ'ব আৰু নিজকে নিজে ফাকি দিয়া হ'ব গতিকে মই আশা কৰো এই কথাবিলাক সকলোৱে গুৰুত্ব দিয়ক আৰু আপুনি গুৰুত্ব বিগি গলা সে মিমাকসম আপুনি লেকপ লৰেক গলেংগে গলা মলাই না লগে গলা মকলপনান সবংগম লুসুব দুবং আৰু সেকাই অকাই লুপনাম দুমল আছে আগম সব ওপৰত কিবা কথা ক'বলগীয়া আছে তেতিয়াহলে আপোনালোকে কথা কমেন্টৰ জৰিয়তে ক'ব পাৰিব আৰু লগতে যদি ভাল লাগে আপোনালোকে ভিডিওটো আগলৈ ঠেলি দিব পাৰিব সকলোৱে জানিব পৰাকে যে প্ৰচেছটো যে এনেকা হয় আৰু হেতু প্ৰচেছত আমি হুমাইছনে নাই আপোনালোকেও জনাব যে এনেকা ধৰণৰ কিবা হৈছে নে ৰিজলিউচন হৈছে নে নাই এই কথাবিলাক আপোনালোকে জনাব নিশ্চিতভাৱে মই আশা কৰো ভিডিওটো আপোনালোকে ভাল পাব নিশ্চয় সো এয়া আছিল আজি ভিডিওটো ধন্যবাদ